নিপকোৱে যোৱাকালি পানী নিপকো জলবিদ্যুতত পানী এৰি দিয়াৰ ফলত আমাৰ খেতি লোকচান হৈছে। মোৰ 4 বিঘা কুঁহিয়াৰ, 3 বিঘা মৰাপাট, 1 বিঘা বেঙেনা ডুবি গৈছে আৰু যোৱা নিশাৰ পৰা পানীটো বাঢ়ি আছে আৰু এতিয়ালৈকে ক্ৰমান্বয়ে দৈয়াং নদীৰ জলপৃষ্ঠ বা উফন্দি বাঢ়ি গৈ আছে। গতিকে আমাৰ গাঁৱত বহুত ৰাইজৰ খেতি পথাৰ নষ্ট হৈ গৈছে আৰু বৰ্তমান আৰু 1-2 ফুট পানী যদি বেছি আহি যায় তেতিয়া ঘৰ ডুবাব আমাৰ। এনেকৈ হয় এতিয়া বাৰীত খেতি নষ্ট হৈ আছে আমাৰ। পানীটো যোৱাকালি নেৰানেপেৰা হোৱাৰ কাৰণে দৈয়াঙৰ যিটো আমাৰ বান্ধ, সেইটো নিপকো কোম্পানী বান্ধটো ইয়াৰ কাৰণে আমাৰ গোটেই 8 নং কাকজানৰ ধৰমপুৰ ৱাৰ্ডৰ যিটো আমাৰ খেতি কৰা যিসকল খেতিয়ক আছে আৰু যথেষ্টখিনি নষ্ট কৰিছে। আৰু মোৰ বৰ্তমান নাম শ্ৰী মনোজ কুমাৰ নেৱাৰ, গাঁও 8 নং কাকজান, আৰু মোৰ খেতি 4 বিঘা নষ্ট কৰিছে বেঙেনা, 1 বিঘা ভেন্দি আৰু তিয়ঁহ 1 বিঘা নষ্ট কৰিছে। লগতে আৰু মোৰ যিটো খেতি আছে গোটেই ধান পথাৰ গোটেইখিনি নষ্ট হৈ আছে আৰু এই বছৰে 4বাৰকৈ আহি দৈয়াঙৰ পানীয়ে নষ্ট কৰিছে। তো চৰকাৰক অনুৰোধ কৰিছোঁ যে ঘৰত পানী সোমাইছে নেকি? ঘৰত পানী নাই সোমোৱা, অকল খেতিতে নষ্ট কৰি আছে। মানে ৰাস্তাটো বুৰিলে ঘৰত পানী সোমাই যাব? অঁ, সোমাই যাব। এইটো কি পৰে? এইটো 8 নং কাকজান ধৰমপুৰ ৱাৰ্ড। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।